গ্ৰেপ্তাৰ কৰিব লাগিব। খবৰদাৰ আমাৰ ল'ৰাক মাৰি তুমি গুৱাহাটীত টিঘিল ঘিলাই ঘূৰি থাকিবা নহ'ব। আৰু ডিজিপি চিগৰা কৰিলে আমাৰ এটা অনুৰোধ আছে। এই অনুৰোধটো হৈছে এইটো, আপুনি যে কয় আপোনালোকৰ স্মাৰ্ট পুলিচ, খবৰদাৰ আপোনাৰ এটাও স্মাৰ্ট পুলিচ ইয়াত। আৰু বৈশিষ্ট্য আৰক্ষী থানালৈ আমাৰ এটা অনুৰোধ আছে। আপুনি যে এই যে কল্যাণ ভাগৱতী নামক গুণ্ডাটো ৰসগোল্লা খুৱাই যে ঘৰলৈ পঠিয়াই দিলে আৰু যে 2টা বজাত যে পঠিয়াই দিলে, কেইটকা ঘোচ ল'লে আমাৰ তাত কথা আছে, কেইটকা ঘোচ পালে। আমাৰ ল'ৰাই পিটিব, আমাৰ ল'ৰা মাৰিব প্ৰয়োজন, আমাৰ ল'ৰা জেললৈ যায় আৰু জেললৈ গৈ আছে। আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰীলৈ এটা অনুৰোধ আছে। এই অনুৰোধটো হৈছে এটাই যে আমাৰ যদি অসমীয়া খিলঞ্জীয়া মানুহে যদি 4 ফুটৰ এডোখৰ জেগা লৈ যদি এখন কুঁহিয়াৰ ৰসৰ দোকান দিব নোৱাৰে, তেতিয়াহ'লে আপুনি মুখ্যমন্ত্ৰী গাদীৰ পৰা পদত্যাগ কৰক। আপুনি যদি খিলঞ্জীয়াক যদি ৰক্ষণাবেক্ষণ দিব নোৱাৰে, আপুনি মুখ্যমন্ত্ৰী গাদীৰ পৰা পদত্যাগ কৰক। আৰু আপুনি যে কৈ থাকে আপুনি চবকে সুৰক্ষা প্ৰদান কৰিছে, কেইজনক সুৰক্ষা প্ৰদান কৰিছে, আমাৰ প্ৰশ্ন আছে আমাৰ। আৰু দ্বিতীয় কথা হৈছে 48 ঘণ্টাৰ ভিতৰত এই কংগ্ৰেছী গুণ্ডাটো, এই যে কংগ্ৰেছৰ গুণ্ডাটো যে ভূপেন বৰাই যে পুহি ৰাখিছে, তাক গ্ৰেপ্তাৰ কৰিব লাগিব। আৰু যদি গ্ৰেপ্তাৰ কৰিব নোৱাৰে বৈশিষ্ট্য থানাই, তেতিয়াহ'লে আমাৰ সৈনিকসকলে ধৰি আনি গতাই দিব 48 ঘণ্টাৰ ভিতৰত। সেই কথাটো